গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। এয়া মই ডিউটি যাবৰ বাবে ৰেডি হৈ আছোঁ। ডিউটি আছে 7টা বজাৰ পৰা, মোটামুটি এতিয়া 5:30মান বজাত মই এতিয়া ৰেডি হৈ আছোঁ আৰু ৰেডি হৈ মই যাব লাগিব বাছলৈকে। আৰু এয়া মই ৰেডি হৈ গ'লোঁ আৰু মৰ্ণিং উঠা মোৰ বাবেতো বহুত কষ্টকৰ, কিবাকে উঠি মেলি আহিছোঁ। আৰু তথাপিও এয়া যে মৰ্ণিং এই ধুনীয়া সৌন্দৰ্যটো দেখি কি ধুনীয়া লাগে নহয়নে? মৰ্ণিং একদম শান্তি, চৰাইৰ মাত বহুত ভাল লাগে। দেৰি হৈছে আৰু মৰ্ণিং চৰাই চিৰিকটিৰ মাত, পৰিৱেশটো ইমান ধুনীয়া লাগে। ৰাস্তাত মানুহ খুব কম থাকে। আহি পালোঁ এতিয়া বাছত। ইয়াৰ পিছত ডিউটি যাম। 7টাৰ পৰা ডিউটি আছে, 7টাত যাব বাছ। আৰু এতিয়া আপোনাৰ বাজিলে 6:35 আৰু বহুত দৌৰি আহিছোঁ, দেৰি হৈছিলে সেইকাৰণে ঘামি জামি অৱস্থা নাই। আহি কোনো পোৱা নাই এতিয়ালৈকে বাছত। মই আহি পালোঁ সোনকালে আৰু লাহে লাহে এতিয়া আমাৰ বাছখন ভৰ্তি হৈছে আৰু যাবলৈ ৰেডি হৈছে। আৰু হস্পিটাল পালোঁ আমি। পাই লৈ এয়া ব্ৰেক টাইমৰ কথা, কফি একাপেৰে আৰম্ভ কৰিছোঁ কাৰণ দিনটো একোৱে খোৱা নাযায়, ৰাতিপুৱাও একো খোৱা নাযায়। তাৰপিছত ডোচা এটা অৰ্ডাৰ কৰিলোঁ। ৰাতিপুৱা ইমান মৰ্ণিং টাইমত খাব নোৱাৰি, কাৰণ কিয় ইমান মৰ্ণিং টাইমত খালে মোৰ কিবা একদম বেয়া লাগে, সহ্য নহয়। আৰু এইবিলাক আমাৰ সৰু কিছুমান ধেমালি, এইবিলাক ধেমালি কৰি আমি ডিউটিৰ কষ্টবিলাক পাহৰি পেলাওঁ। ডিউটি কৰি হৈ থাকে আৰু আমাৰ মাজত জমনি কিছুমান। চবৰে ডিউটি কৰি হালত বেয়া হৈ গৈছে বুলি ক'ব লাগিব। बस भी नहीं आया हो गया और बात भी नहीं कर सकता है, वीक लग रहा है। আমাৰ ডিউটি শেষ হৈছে, কিন্তু বাছ আহি পোৱা নাই। এতিয়া অলমষ্ট 5 হৈ গ'ল, নাজানো আৰু কেতিয়া আহে। আমাৰ ইয়াত গতি এইফালে বাছ নোহোৱাৰ কাৰণে মাৰপিট লাগিছে চব। আপোনাৰ ইণ্ডিভিজুৱেল ফিলিং কওক। মোৰ ইণ্ডিভিজুৱেল ফিলিং মই কৈছোঁৱে অলৰেডি, 11 ঘণ্টা হ'ল। Why 4 people are here? Why you are so funny? I am so funny because I'm funny, you know. There is no And this is the view from our hospital. আৰু বহু অপেক্ষাৰ অন্তত বাছখন আহিলে যেনিবা অলপ সকাহ পাইছোঁ, কাৰণ দিনটো থিয় হৈ থাকিব লগা হৈছে আৰু হয়ে আৰু যোনে কৰিছে সিহে গম পায়। কিবাকে বাছখন পালোঁ। তাৰপিছত চিধাই যাব লগা হ'ল কলেজত, এটা কাম আছিলে আমাৰ। মই আহি পালোঁ ডিউটিৰ পৰা আৰু গা পা ধুই ফ্ৰেছো হৈ ল'লোঁ। আৰু বাছখন আজি আহোঁতে বহুত দেৰি কৰিছে, সেইকাৰণে মোৰ আহি পাওঁতে অলমষ্ট 5:30 হৈ গৈছে। আৰু ঘৰ আহি পাই কিনে এটা ভাল খবৰ, মোক ভণ্টিয়ে এটা গিফ্ট দিছে। আহকচোন গিফ্টটো চাই লওঁ। খুলিবই পৰা নাই, এক্সাইটমেণ্ট লেভেল হাই একদম। কিবা স্পেচিয়েল নেকি দেই? ৱাও, দেখিয়ে গম পাইছোঁ। ৱাও, কি ধুনীয়া, ইমান কিউট। এইটো দিছে গিফ্ট, ইমান ধুনীয়া লাগিছে। প্ৰি বাৰ্থডে গিফ্ট নেকি? দিবা নোৱাৰো না। চ' চুইট, থেংক ইউ। ইমান ধুনীয়া লাগিছে ক্লকটো। এলাৰ্ম বাজে নেকি? চব চেক কৰি দিছোঁ। থেংক ইউ। এইটো পালোঁ বাৰ্থডে গিফ্ট আৰু বহুত ভাল লাগিছে। মই বাৰ্থডেত নাথাকিম আৰু সেইটো কাৰণে এডভান্স পাই গ'লোঁ, গতিকে বহুত থেংক ইউ। তাই বোলে ভিডিঅ'ত নোলায়, লাজ কৰে, শুই উঠিছে মেইনলি, সেইকাৰণে ইমান ধুনীয়া লাগিছে গিফ্টটো। হেপী আৰু পূৰা আজি। গতিকে এতিয়া এণ্ড কৰিম মই। গতিকে
আগন্তুক ভিডিঅ'বিলাক চাই থাকিব। ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।